কাছাড়ের 6,22,00,000 হেরোইন বাজেয়াপ্ত, আটক 2। কাছাড়ে ফের বহু টাকার নেশাদ্রব্য বাজেয়াপ্ত। ধলাই সপ্তগ্রাম এলাকায় অভিযান চালিয়ে 6,22,00,000 টাকার হেরোইন বাজেয়াপ্ত করল কাছাড় পুলিশ। সঙ্গে আটক করা হয়েছে মণিপুরের এক দম্পতিকে। বাজেয়াপ্ত হেরোইন ওজন 1 কেজি 200 গ্রাম। মণিপুর থেকে আসা একটি গাড়িতে অভিযান চালিয়ে এই বৃহৎ পরিমাণ নেশাদ্রব্য বাজেয়াপ্ত করেছে পুলিশ। মণিপুর থেকে আনা এই হেরোইন কাছাড়ের বুক দিয়ে বহিরাজ্যে পাচারের উদ্দেশ্য ছিল এই দম্পতির। এ ব্যাপারে এক সাংবাদিক সম্মেলনে বিস্তারিত জানিয়েছেন কাছাড়ের পুলিশ সুপার নোমাল মাহাত্তা। ব্যুরো রিপোর্ট, বরাক ভিশন। ড্রাগছ বা নিচাযুক্ত সামগ্ৰীৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে আমাৰ অভিযান অব্যাহত আছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসম ৰাজ্যখনক সম্পূৰ্ণৰূপে ড্ৰাগছ মুক্ত কৰিব বিচাৰিছে আৰু এই যি তেওঁৰ লক্ষ্য, সেই লক্ষ্য সাৰোগত কৰি আমি অহৰহভাৱে অবৈধ নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে আমি অভিযান চলাই আছোঁ। আৰু এই অভিযানৰ এক অংশস্বৰূপে আজি আবেলি এটা বিশেষ অভিযান আমি চলাইছিলোঁ আৰু এই অভিযানটো আমাৰ ধলাই থানা অন্তৰ্গত সপ্তগ্ৰাম অঞ্চলত সেই অভিযান চলিছিলে। আৰু সেই অভিযান কালত আমি এখন গাড়ী, এখন ভেহিকল, এই গাড়ীখন মিজোৰাম ছাইডৰ পৰা আহি আছিলে আৰু সেই গাড়ীখনক আমি ইণ্টাৰচেপ্ট কৰিবলৈ সক্ষম হ'লোঁ। গাড়ীখনৰ নাম্বাৰ হ'ল MN01AS 1591। এই গাড়ীখন যেতিয়া আমি ইণ্টাৰচেপ্ট কৰোঁ আৰু গাড়ীখন ইণ্টাৰচেপ্ট কৰাৰ পাছত দুজন ব্যক্তি, গাড়ীখনত থকা দুজন আৰোহী, এজন হ'ল মাইকেল লেৰাম মাউথ, তেওঁৰ ঘৰ হ'ল চৈকত, চুৰাচান্দপুৰ, মণিপুৰ, আৰু দ্বিতীয়গৰাকী এগৰাকী মহিলা আছিলে, তাইৰ নাম মেৰিনা নেইতিনফাল, তাই হ'ল ৱাইফ অফ মাইকেল লেৰা মাউথ, চুৰাচান্দপুৰ, মণিপুৰ। তেওঁলোকে এই দুইজন ব্যক্তিয়ে গাড়ীখনত মজুত আছিলে। আৰু যেতিয়া আমি গাড়ীখনত খানতালাচী চলাওঁ, তেতিয়া গাড়ীখনৰ পৰা আমি 99টা চাবোনৰ বাকচত সন্দেহযুক্তভাৱে হিৰ'ইন থকা বাকচ আমি জব্দ কৰিবলৈ সক্ষম হ'লোঁ। আৰু এই যিখিনি 99টা বা 99টা চব কেছত আমি নিচাযুক্ত সামগ্ৰী লাভ কৰিলোঁ। সেইখিনি স্থলীতে আমি ড্ৰাগ ডিটেকশ্যন কিটৰ জৰিয়তে আমি পৰীক্ষণ কৰোঁ আৰু পৰীক্ষণ কালত আমি ইতিবাচক ৰিপ্লাই পোৱাৰ পাছত আমি গোটেই সামগ্ৰীখিনি তাত থকা ইণ্ডিপেণ্ডেণ্ট উইটনেছৰ উপস্থিতিত আমি গোটেইখিনি সামগ্ৰী জব্দ কৰোঁ। আৰু এই যিখিনি সামগ্ৰী আমি জব্দ কৰিলোঁ, এইখিনি ওজন হৈছে প্ৰায় 1.22 কিলোগ্ৰাম। আৰু এই গোটেই সামগ্ৰীখিনিৰ চোৰাং বজাৰত ইয়াৰ যি মূল্য হ'ব, সেই মূল্য প্ৰায় 6.22 কোটিৰো অধিক হ'ব। গতিকে গোটেই সামগ্ৰীখিনি আমি জব্দ কৰোঁ। জব্দ কৰাৰ লগতে প্ৰাৰম্ভিক পৰ্যায়ত আমি ইয়াৰ তদন্ত আৰম্ভ কৰিছোঁ আৰু তদন্ত আমাৰ বৰ্তমানলৈকে চলি আছে। আৰু এই তদন্তকালত দেখা গৈছে যে 2-3 দিনৰ আগতে সেই গাড়ীখনে চুবুৰীয়া ৰাজ্যৰ পৰা ৰাওনা হৈছিলে আৰু আমি এই গাড়ীখন ইণ্টাৰচেপ্ট কৰাৰ পিছত এই সামগ্ৰীখিনি আমি জব্দ কৰিবলৈ সক্ষম হ'লোঁ। আৰু ইয়াৰ জৰিয়তে এইটো দেখা গৈছে যে এই যিখিনি সামগ্ৰী আছে, এই বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী আমাৰ জিলাক এটা ট্ৰেনজিট পইণ্ট হিচাপে লৈ বহিৰাজ্যলৈ লৈ যোৱাৰ ইয়াৰ পৰিকল্পনা আছিলে। গতিকে আমি ইয়াৰ লগত সম্পৰ্ক থকা আন ব্যক্তি যিসকল আন্তঃৰাজ্যিক হওক বা আন্তঃজিলা হওক, তেওঁৰ চক্ৰ জড়িত হৈছে, তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি তৎপৰ হৈ আছোঁ।